আজি ওলাইছো এখন বিশেষ ঠাইলৈ, মানে বৰপেটাৰ জনপ্ৰিয় দৌল উৎসৱলৈ বুলি। ৰাতিপুৱা 10টাতে ওলাই প্ৰথমতে বাটতে থকা মন্দিৰত সোমোৱাৰ পাছত এঠাইত কিবা এটা খাবলৈ বুলি সোমালোঁ। তাৰে পাছত আকৌ যাত্ৰা আৰম্ভ হ'ল। অৱশেষত হাজো পোৱাৰ পাছত ইয়াৰে শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত সোমালোঁ। গুৱাহাটীৰ পৰা কমেও বাইকত আহিলে 31 কিলোমিটাৰমান হ'ব। এনেদৰে ওপৰলৈ অহাৰ পাছত ভিতৰত সোমাই ধূপ চাকি দি মন্দিৰৰ চৌপাশটো ঘূৰিলোঁ। ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এই মন্দিৰ সেই সময়ৰ ৰজা ৰঘুদেৱা নাৰায়ণে 1583 চনত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰাইছিল। সদায় আহিম আহিম ভাবি থাকোঁ বাবে আজি একে ৰাস্তাতে পৰাৰ বাবে এবাৰ সোমালোঁ। ইয়াৰে পাছত এনেদৰে খুব এটা মনোমোহা পৰিৱেশৰ মাজে মাজে আহি পালোহি ওচৰতে থকা পুৱামক্কাত। ইয়াতে অলপ সময় ৰোৱাৰ পাছত বাটত আকৌ অলপ ৰৈ লাঞ্চ কৰিবৰ বাবে এঠাইত সোমালোঁ। এনেদৰে 7 ঘণ্টা যাত্ৰা কৰি কৰি অৱশেষত বৰপেটা পাই চাহ একাপ খাই আজি থাকিবলগীয়া হোটেলখনত চেক ইন কৰি আকৌ ওলালোঁ কীৰ্তন ঘৰলৈ বুলি। সদায় আহিম আহিম ভাবি জীৱনত প্ৰথমবাৰৰ বাবে ইয়াতে আহি মনটো সঁচাই কিবা এটা ভাল লাগিল। Stay tuned for the next part.